ডিগবৈ ইটাভাটাত সাংগঠনিক কৰ্মশালা নপুৰণি সতীৰ্থ সমাৰোহ আৰু গীতৰ সন্ধ্যাৰে এসাজৰ আয়োজন। ডিগবৈ সদৌ মৰাণ সন্থা আঞ্চলিক সমিতিৰ ইটাভাটা কাৰ্যালয়ত অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদ, ডিগবৈ আঞ্চলিক সমিতিৰ কেওটা সংগঠনৰ যৌথ উদ্যোগত সাংগঠনিক কৰ্মশালা নপুৰণি সতীৰ্থ সমাৰোহ আৰু গীতৰ সন্ধ্যাৰে এসাজৰ আয়োজন কৰা হয়। সাংগঠনিক কৰ্মশালা আৰু নপুৰণি সতীৰ্থ সমাৰোহ কাৰ্যসূচী অনুসৰি পুৱা 8 বজাত কেওটা সংগঠনৰ পতাকা উত্তোলক কেওটা সংগঠনৰ সভাপতি সভানেত্ৰীসকল আৰু পুৱা 9 বজাত স্মৃতি তৰ্পণ কেওটা সংগঠনৰ সম্পাদক সম্পাদিকাসকল। দিনৰ 11 বজাত সাংগঠনিক কৰ্মশালা আৰু নপুৰণি সতীৰ্থ সমাৰোহৰ আঁত ধৰে বলেন্দ্ৰ মৰাণ প্ৰতিষ্ঠাপক সভাপতি, সদৌ মৰাণ ছাত্ৰ সন্থা, ডিগবৈ আঞ্চলিক সমিতি। সন্ধ্যা 5 বজাৰ পৰা গীতৰ সন্ধ্যাৰে এসাঁজ নপুৰণি শিল্পীসকলৰ দ্বাৰা। এই অনুষ্ঠানত উপস্থিত থাকে ডিগবৈ সমজিলাৰ আৰক্ষী অধীক্ষক হিমাংশু গোহাঁই, কেওটা সংগঠনৰ কেন্দ্ৰীয় সমিতি, আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগতে নপুৰণি সতীৰ্থসকল। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ লাইভ। সদৌ মৰাণ ছাত্ৰ সন্থা কথাখিনি কেলে ক'বলগীয়া হৈছে কাৰণ মৰাণ জাতীয় মহিলা এতিয়া মৰাণ ছাত্ৰ সন্থা আৰু এতিয়া মৰাণ ছাত্ৰ সন্থা বহুত বেলেগ হ'ল। উদ্যোগত আজি আমাৰ সাংগঠনিক কৰ্মশালা আৰু নপুৰণি সতীৰ্থ সমাৰোহ অনুষ্ঠানটো আঞ্চলিক সমিতিৰ স্থায়ী কাৰ্যালয় ইটাভাটাত আমি আয়োজন কৰোঁ। আৰু আজি আমি এই যি কাৰ্যপন্থা আছে সেইকাৰণে আমি যিসকল প্ৰতিষ্ঠাকালৰ পৰা যিসকল আমাৰ মৰাণ ছাত্ৰ সন্থাৰ লগত জড়িত আছিল, প্ৰতিষ্ঠাপক যিসকল কৰ্মকৰ্তা আছিল, তেখেতলোকে যি অৱদান আগবঢ়াইছিল সেইখিনি আমি অৱগত নহয়। এইখিনি যাতে আগন্তুক দিনত আগৰ চনৰ পৰা যিখিনি অৱদান আগবঢ়াইছিল সেই অৱদানখিনি যাতে আমি ইয়াত আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে আমি অপ্ৰাণ চেষ্টা চলাবলৈ আজি এই সাংগঠনিক কৰ্মশালাখন আমি আয়োজন কৰি সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ ডিগবৈ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আজি সাংগঠনিক আৰু নপুৰণি সতীৰ্থ সন্মিলন যি আয়োজন অনুষ্ঠিত কৰিছিলে, সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে মই উদ্যোক্ত সমিতিক ধন্যবাদ জনাইছোঁ। আৰু এই কাৰ্যসূচীৰ যোগেদি আচলতে মৰাণ ছাত্ৰ সন্থাকে ধৰি আটাইকেইটা সমন্বয় বাৰ্তা প্ৰেৰণ কৰিব আৰু ইয়াৰ যোগেদি সাংগঠনিক যিটো আমাৰ সকলো সাংগঠনিক দক্ষতা আৰু সকলোৰ মাজত আৰু নপুৰণি অনুষ্ঠান হ'ব। আৰু ইয়াৰ যোগেদি জাতিটোৰ যথেষ্ট মৰাণ ছাত্ৰ সন্থাকে নেতৃত্ব দিছে, সকলো মাজত সমন্বয় কৰিব আৰু আঞ্চলিক অংশগ্ৰহণ কৰি জাতিটোৰ ময়ো এই অনুষ্ঠানত উপস্থিত থাকিবলৈ যথেষ্ট শিকিবলৈ পাইছোঁ আৰু সকলো মাজত সুন্দৰ আৰু ইয়াৰ যোগেদি নতুন সতীৰ্থসকলেও কাম কৰি যাব আৰু মনোভাৱ আমি আশা ৰাখিছোঁ।